অভিযোগ নহয়, ৰিকুৱেষ্ট কৰিছোঁ যাতে এই যিটো আমাৰ প্ৰতিমূৰ্তি আছে, কনকলতাৰ যি প্ৰতিমূৰ্তি আছে, সেই প্ৰতিমূৰ্তি চাৰিওদিশে যদি সুন্দৰভাৱে লাইট লগাই, যেনেকৈ নেতাজী প্ৰতিমূৰ্তিত লাইট লগোৱা হৈছে, তেনেকৈ যদি আমাৰ কনকলতাৰ ওচৰত যদি সুন্দৰভাৱে লাইট লগাই সুন্দৰভাৱে লংকাখনৰ যি কৌস্তভ বিধি, সেই কৌস্তভ বিধি যদি কৰিব পাৰে, তেতিয়াহ'লে খুব সুন্দৰ হ'ব বুলি ভাবোঁ। আৰু এইটো অকল মোৰ কথাই নহয়, লংকাৰ সৰ্বসাধাৰণ ৰাইজেও এইটোৱেই হয়তো বিচাৰিব বা বিচাৰে যে সুন্দৰভাৱে যদি এই প্ৰতিমূৰ্তিৰ কাষত, যিহেতু অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ আছিল, যিয়ে ব্ৰিটিছৰ গুলি বুকুত মূৰ পাতি লৈছিল, তেনে এগৰাকী মহীয়সী নাৰীৰ প্ৰতিমূৰ্তিৰ ওচৰত যদি আজি আমি আহোঁ বা ওচৰলৈ যদি চাওঁ, তেতিয়াহ'লে দেখা যাব যে যেতিয়া কোনো কাৰ্যসূচী হয়, তেতিয়া সেই কাৰ্যসূচীতহে এই প্ৰতিমূৰ্তিৰ ওচৰখিনি সুন্দৰভাৱে চাফা কৰা হয়। যেনেকৈ নেতাজী ষ্টেচুৰ ওচৰত আপোনালোকে দেখা পাইছে, আই লাভ লংকা খুব সুন্দৰভাৱে কৰি দিয়া হ'ল। আৰু ইয়াৰ লগতে আপোনালোকে যদি নেতাজী ষ্টেচুৰ তলৰখন দেখা পায়, একদম খুব সুন্দৰভাৱে ইয়াত ব্লক লগোৱা হৈছে, বেঞ্চৰ ব্যৱস্থা কৰি দিয়া হৈছে দুয়ো কাষে, আৰু সিটো ছাইডেও বেঞ্চৰ ব্যৱস্থা কৰা হৈছে। খুব সুন্দৰভাৱে আহল বহলকৈ জেগাটো বনাই দিয়া হৈছে। আৰু তলত আপোনালোকে দেখা পাব একদম ধুনীয়াকৈ সুন্দৰভাৱে, যিহেতু নেতাজীৰ চোক লংকালৈ উপহাৰ দিয়া হ'ল, তাৰ বাবে প্ৰথমতে মই লংকা পৌৰসভা তথা পৌৰ নেত্ৰীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আৰু এটা কথা ক'বলৈ মোৰ কথা নহয়, ৰাইজৰ কথা, যাতে যেনেকৈ আমাৰ এই নেতাজী ষ্টেচু আজি খুব সুন্দৰভাৱে ইয়াত গঢ়ি তোলা হ'ল, তেনেদৰে যদি আমাৰ বাকীখিনি প্ৰতিমূৰ্তিৰ ওচৰৰ যিখিনি পৰিৱেশ, সেই পৰিৱেশখিনিও যদি আমি খুব সুন্দৰভাৱে এনেকৈ লাইটিঙেৰে যদি উপস্থাপন কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ খুব ভাল হ'ব বুলি মই ভাবোঁ। আৰু লংকাৰ যিহেতু কৌস্তভ বৃদ্ধি হ'ব, তাৰ ওপৰত আমি বিশেষকৈ মন দিয়াটো দৰকাৰ। আৰু মই এটা ভিডিঅ' দুদিন আগতে মই বনাইছিলোঁ, আৰু তাত মই এটা কথাই মই কৈছিলোঁ যে আমাৰ যিখিনি মাইক আছিলে, সেই মাইকখিনিত যদি আমাৰ স্বনামধন্য যিসকল আমাৰ চিৰসেউজ যিসকল আমাৰ শিল্পী আছে, শিল্পীসকলৰ আজি জুবিনদাৰ আমি যদি তাত গান আমি সন্ধিয়া সময়ত 5 মিনিটৰ কাৰণে হ'লে যদি আমি তাত লগাব পাৰোঁ, মই ভাবোঁ খুব সুন্দৰ হ'ব। আৰু আগৰ দৰে ইয়াত যদি সন্ধিয়া সময়ত বাতৰিৰ যিটো ব্যৱস্থা আছিলে, সেই ব্যৱস্থাটোৰ লগতে যিখিনি চৰকাৰী আঁচনি আছে, সেই আঁচনিসমূহৰ বিষয়েও যদি ইয়াত কোৱা হয়, তে মই ভাবোঁ এই যে যিখিনি মাইক ইয়াত লগাই থোৱা হৈছে, সেই মাইকখিনিৰ এটা সৎব্যৱহাৰ হ'ব বুলি মই ভাবোঁ। আৰু তাৰ লগে লগে মই ইয়াত আপোনালোকক জনাবলৈ পাই খুব আনন্দিত হৈছোঁ আচলতে, যে ইয়াত খুব সুন্দৰভাৱে তেওঁলোকে ক্লক টাৱাৰ হৈ গৈছে, খুব সম্পূৰ্ণ হোৱা নাই যদিও একেবাৰে 95% কাম কমপ্লিট হৈ গ'ল বুলি ক'ব লাগিব। আৰু হয়তো 1-2 মাহৰ ভিতৰতে এইটো সুন্দৰভাৱে হৈ উঠিব। আৰু তাৰ লগে লগে ইয়াতে দেখা পাব আমাৰ অসমৰ সংস্কৃতিৰ যি খুব সুন্দৰ, মই আপোনালোকক এতিয়া নকওঁ, যেতিয়া এই বস্তুটো দেখা পাব, লংকাৰ যিসকল ৰাইজ আছে বা আন ঠাইৰ পৰা আমাৰ লংকালৈ যেতিয়া মানুহ আহে, তেওঁলোকেও খুব ভাল পাব যে ইয়াত কি সুন্দৰভাৱে খুব সুন্দৰ এটা ৰূপ দিয়াৰ চেষ্টা কৰিছে লংকা পৌৰসভাই। তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ আকৌ এবাৰ দিছোঁ। আৰু এইখিনিতে মই আকৌ এবাৰ সেই অনুৰোধেই কৰিব বিচাৰোঁ যে লংকাৰ যিহেতু আই লাভ লংকা ইয়াত লিখা আছে, গতিকে আমাৰ লংকাৰ ৰাইজৰ বিপুল দাবীত আপোনালোকে কনকলতা ষ্টেচু বা স্বামী বিবেকানন্দ ষ্টেচু, আৰু পৰিতাপৰ বিষয়ে যে মই আগতে এটা ভিডিঅ' বনাইছোঁ, লাচিত বৰফুকনৰ যি প্ৰতিমূৰ্তি আছে, সেই প্ৰতিমূৰ্তিটো যদি অকণমান চাফ চিকুণ কৰি, কাৰণ তাত দেখা যায় যে তাৰ যিটো পৰিৱেশ খুব বেয়া এটা পৰিৱেশলৈ ৰূপান্তৰিত হৈছে। আৰু যিহেতু তাৰ স্থানীয় ৰাইজে কেতিয়াবা তাত চাফা কৰা দেখা যায়, এই বিষয়ে মই ভিডিঅ' এটা বনাইছিলোঁ। কিন্তু তাতো গৈ যদি আমি অকণমান চাফ চিকুণ কৰি সুন্দৰভাৱে ৰাখিব পাৰোঁ, তেতিয়াহ'লে মোৰ বোধেৰে খুব এটা ভাল কাম হ'ব বুলি মই ভাবোঁ। বাকীখিনি ৰাইজৰ কথা, আৰু ৰাইজে এই বিষয়ে আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত লিখিব পাৰে। ধন্যবাদ।